সিংহৰ দৰে গুজৰি গুমৰি অৱশেষত ফেউৰাৰ দৰে অৱস্থা হ'ব নেকি হিমন্ত বিশ্ব শৰ্মাৰ 10 ছেপ্টেম্বৰলৈ অপেক্ষা কৰিবলৈ কৈ অৱশেষত গৌৰৱৰ বিৰুদ্ধে যে নৰম হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সুৰ অন্ধভক্তৰ দ্বাৰা পৰিচালিত হৈ অৱশেষত গতি সাধি বেউচিত হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হসাকৈ পদত্যাগ কৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে ত্যাগ কৰি দিব নেকি আকৌ নে পূৰ্বতে মৰা ফিতাহিৰ দৰে তেওঁ ঘৰলৈকে নোযোৱা হৈ থাকিব মইতো কোনো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা এটা কথাও যদি মিছা কথা কৈছো জীৱনত ৰাজনীতিয়ে নকৰো মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে ইয়াতকৈতো আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাম যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুঠিম ইমানে নহয় আইএসআইৰ আমন্ত্ৰণত প্ৰশিক্ষণ লবলৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পাছত তেওঁ তালৈ গৈছিল আৰু 10 ছেপ্টেম্বৰ পুৱা 11 বজাত সকলো কথা ৰাজহুৱা কৰি দিম বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে পাকিস্তানত আইএসআইৰ নিমন্ত্ৰণত গৈছিল এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত আইএসআই আমন্ত্ৰণত গৈছিল তাৰ ডকুমেন্টছ আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত কৈছো আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল কাৰণ আইএসআই তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল গতিকে কিমান ডেঞ্জাৰ হি ৱাজ ক্লোজলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট আকৌ এবাৰ কৈছে এনেই পাকিস্তানত যোৱা সুপতি মাৰা যোৱা নহয় এইদৰে উফাইডাং মৰা হিমন্ত বিশ্ব শৰ্মাৰ আজি এই পৰিস্থিতি প্ৰতিবেদন চোৱাৰ পিছতহে সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীয়ে আৰু যদি প্ৰতিবেদনত একো নাথাকে তেন্তে বন্ধ কৰিব সকলো গোচৰ যদি একো নাছিলে তেন্তে ইমানবোৰ লম্ফজম্প কিয় কৰিব লাগিছিল মুখ্যমন্ত্ৰী মহোদয় হাঁহি উঠে পুৱা 11 বজাত কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু এতিয়া 6 বজালৈকে অপেক্ষা কৰিব লাগিব মানে আমি এটা নিশ্চিত যে ভাৰতৰ হাৱা পানী খাই যদি কোনোবাই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰে তেন্তে ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নেতৃত্বাধীন কিছুমান বিভাগ আছে চোৰাংচোৱা সংস্থা আছে তেওঁলোকৰ দায়িত্ব এইবোৰ চোৱা চিতা কৰা যদি অনুমতি নোলোৱাকৈ লুকাই চুৰকৈ কোনো ভিসা নোহোৱাকৈ যদি গৈছিল তেওঁলোকে ব্যৱস্থা ল'ব তেনে ক্ষেত্ৰত অসম আৰক্ষীৰ এছআইটিয়ে কেনে ধৰণৰ তদন্ত আগবঢ়াব মই নোৱাৰে বুলি বাৰু কোৱা নাই যদি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ চোৰাংচোৱা সংস্থাৰ হাতত এনেকুৱা ধৰণৰ অভিযোগ আহে বা গোচৰ যদি থাকে তেতিয়া তদন্তৰ খাতিৰত যদি ব্যক্তিগৰাকী অসমৰ হয় তেতিয়া অসম আৰক্ষীৰ সহায় সহযোগিতা তেওঁলোকে ল'ব পাৰে চোৰাংচোৱা সংস্থাই কিন্তু তাকে নকৰি অসম আৰক্ষীক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা বুলিহে এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে বাৰু সেয়া যি কি নহওক কালি সম্বোধন কৰা সংবাদমেলত নৰম হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কি ক'লে 10 ছেপ্টেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগৰ তদন্ত কৰা বিশেষ অনুসন্ধান দল অৰ্থাৎ এছআইটিৰ কাম শেষ কৰা কোনো নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই বুলিহে মত পোষণ কৰে অৰ্থাৎ 10 ছেপ্টেম্বৰ এনেই গ'ল ফেব্ৰুৱাৰী মাহৰ পৰা একেখন কেছেটকে বজাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগ মৌলবাদৰ শিক্ষা লোৱা গৈ পাকিস্তান গৈ আইএসআই এজেণ্ট বুলি আস্ফালন কৰি অহাৰ পাছত কালি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মুখ্য সচিবে পৰ্যালোচনা কৰাৰ পিছতহে পৰৱৰ্তী সিদ্ধান্ত লোৱা হ'ব The SIT has not sought any extension যদি extension খুজিলেহেঁতেন file would have come to me so they have not sought any extension 10 September is the last date so my PPS will be able to tell you whether they have sought my time or not so normally I see my interview for tomorrow at night only SITৰ সময়সীমা আছিল 10 ছেপ্টেম্বৰ আৰু তেওঁলোকে মোৰ পৰা কোনো এক্সটেনশন বিচৰা নাই যে আমাৰ কাম ৰখি গৈছে আৰু আমাক 15 দিন দিয়ক এক মাহ দিয়ক যদি এক্সটেনশন বিচৰা নাই তেলে কালিটো ৰিপৰ্ট দিব লাগে গতিকে মোৰ অফিসে আপোনালোকক ক'ব পাৰিব কালি মোৰ পৰা সময় SITয়ে লৈছে নে নাই লোৱা কালি নিয়মমতে তো আহি মোক দিব লাগে প্ৰতিবেদন
how long will it take for you to make it? I have to read the report. Suppose in read certain serious issue is there. So immediately it will be processed. Means I have seen the report, nothing is there. I will close it. So first I have to see the report. Before looking at it, if I make some comment, it will be biased. So tomorrow let the report be come to me if they have sought my time, or if they have not sought my time, then at 6 p.m. I will ask my office what happened. They will tell me. So after that I will read the report. Then after reading the report, if I think it is very serious, I might have to talk to Prime Minister, I might have to talk to Home Minister, or if not serious, then there will be different procedure. হাপু মৰক লাঠিও নাভাগক কৰিব খুজি হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে যে এছআইটিৰ তদন্তৰ পৰা আচৰিত তথ্য উন্মোচিত হ'ব পাৰে কিন্তু কংগ্ৰেছে এই অভিযোগক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি খাৰিজ কৰিছে মুখ্যমন্ত্ৰীয়ে কয় যে এছআইটিৰ কামৰ পৰিসৰ সীমিত কাৰণ ই 2 বছৰৰ অধিক পুৰণি ফোন ৰেকৰ্ড বা তথ্য লাভ কৰিব নোৱাৰে এই কাৰণে তদন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএ হস্তান্তৰ কৰা হ'ব পাৰে যিয়ে 2010 বা 2011 চনৰ তথ্য পৰীক্ষা কৰিব পাৰে কিন্তু এতিয়ালৈকে এনআইএক এই বিষয়ে কোনো অনুৰোধ কৰা হোৱা নাই আৰু এছআইটিৰ প্ৰতিবেদন দাখিলৰ পিছত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে পূৰ্বে সময়সীমা নাই বুলি কোৱাৰ পিছতো শৰ্মাই পৰিষ্কাৰ কৰি কয় যে এছআইটিয়ে 10 ছেপ্টেম্বৰৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব লাগিব আৰু কোনো সময় বৃদ্ধিৰ অনুমতি দিয়া নহ'ব প্ৰতিবেদনটো 11 বা 12 ছেপ্টেম্বৰত ৰাজ্যৰ কেবিনেটত দাখিল কৰা হ'ব আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত গোচৰটো এনআইএ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো সিবিআই বা গৃহ মন্ত্ৰালয়ৰ অধীনলৈ হস্তান্তৰ কৰা হ'ব নে নহয় সেই বিষয়ে সিদ্ধান্ত লোৱা হ'বহে এই গোচৰত গৌৰৱ গগৈ পত্নীৰ বিৰুদ্ধে অভিযোগ আৰু অৰ্গেনাইজেশ্যন অফ ইছলামিক কৰ্পোৰেশ্যন OICৰ সৈতে সম্ভাব্য সম্পৰ্ক বিষয়টো জড়িত হৈ আছে যেটো কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ অধীন হসাকয়ে গৌৰৱ গগৈয়ে কোৱাৰ দৰে ফ্লপ শো মেগা ফ্লপ শোত পৰিণত হ'ব নেকি সকলো কথা আকৌ এবাৰ যে নিজৰ মুখখনৰ বাবেই ডাঙৰ উজুটি এটা খাবলৈ গৈ আছে নেকি হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৈছো এই বিষয়টো সম্পূৰ্ণ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনৰ তেওঁলোকে এইবিলাক কামকাজ চোৱাচিতা কৰিব আৰু সেই সময়ত যেতিয়া গৌৰৱ গগৈ গৈছিল তেওঁ অনুমতি নোলোৱাকৈ কেনেকৈ যাব পাৰিছিল 2014 চনৰ পিছত যদি গৈছিল তেতিয়াতো মোদী চৰকাৰ আছিল তেতিয়াতো কেন্দ্ৰীয় গৃহমন্ত্ৰী আছিল ৰাজনাথ সিংও হৈ গ'ল তাৰ পিছত এতিয়া অমিত শাহ আছে তেওঁলোকৰ গৃহ মন্ত্ৰালয়ৰ অধীনৰ চোৰাংচোৱাৰ অধীনত তেওঁ এনেকুৱা ধৰণৰ কাম এটা কৰি থাকিব পাৰেনে মৌলবাদক শিক্ষা ল'বলৈ যাব পাৰেনে ISI এজেণ্ট বা পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি থাকিব পাৰেনে তেনেকুৱা ধৰণৰ গোচৰবিলাকত দেখোন একদম হেনৰ এজাত হৈ থাকে দেখোন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাবোৰ বা আৰক্ষীয়ে হওক এই ক্ষেত্ৰত তেওঁলোকে গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰে প্ৰমাণৰ ভিত্তিত কেনেকুৱা কি চোৰাংচোৱাগিৰি কৰিছে মুহূৰ্তৰ ভিতৰতে তেওঁলোকে টেকনিক্যাল যিবিলাক তেওঁলোকৰ মানে এলিমেন্টছ সেইবিলাকৰ জৰিয়তে তেওঁলোকে ইকুইপমেন্টছৰ জৰিয়তে তেওঁলোকে সেইবিলাক পোহৰলৈ আনিবলৈ সক্ষম হয় কিন্তু এজন এজেণ্ট আজি এনেকৈ বিৰোধীৰ উপদলপতি হৈ আছে লোকসভাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈ আছে হেতু কেনে কথা কেনে কাণ্ড যদি একো নাছিলে তেতিয়া হলে এনেকুৱা ধৰণৰ গুজৰি গুমৰি লম্ফজম্ফবোৰ কিয় কৰিছিল বিজেপিৰ ভক্তগণেই হওক বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক এইবিলাক প্ৰশ্নৰ উত্তৰ ৰাইজে বিচাৰিব তেওঁ কিহৰ বাবে কৈছিল যে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাই নহয় ৰাজনীতিও ত্যাগ কৰিব তেওঁ কিয় কৈছিল যে আৰু যদি বেছিকৈ কওঁ তেতিয়া হলে তেওঁ ঘৰলৈকো নাযাওঁ বুলি কৈছিল এতিয়া এই তিনটা কামৰ ভিতৰত কোনটো কাম কৰিব মুখ্যমন্ত্ৰী মহোদয় নে বিষয়টো সকলোকে আকৌ পাহৰাই মানে কেদিমান গাপ দি পেলাই তেওঁ মানে নিশ্চুপ হৈ পৰিব নেকি এইবিলাক আগতেও কাৰণ তেওঁ 2021 চনত ৰাজনীতি নকৰো পদত্যাগ কৰিম তেনেকুৱা ধৰণৰ কথাবোৰ কৈ আহিছিল বাৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ আৰু নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছো ধন্যবাদ।